ভূপেন বৰা বুলি নহয়, এতিয়া আজিৰ তাৰিখত কোনো সনাতন সংস্কৃতিক বিশ্বাস কৰা মানুহ, ভাৰতৰ ৰাষ্ট্ৰীয়তাবাদক বিশ্বাস কৰা মানুহ কংগ্ৰেছ দল বা আজিৰ যিকেইটা বিৰোধী দল আছে সেইকেইটাত থকাৰ পৰিৱেশ নাই। কাৰণ কংগ্ৰেছ দলত আমাৰ দৰে সাধাৰণ মানুহৰ ল'ৰা ছোৱালীয়ে কেতিয়াও ৰাজনীতি কৰিব নোৱাৰে। তাত ৰাজনীতি কৰিবৰ কাৰণে হয় মিয়া সমৰ্থক হ'ব লাগিব, নহয় কোনোবা মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ পুতেক হ'ব লাগিব। তাত মন্ত্ৰী মুখ্যমন্ত্ৰীৰ পুতেক বা মিয়াৰ সমৰ্থক এই দুটা প্ৰজাতিয়ে তাত টিকিব পাৰে, তাক বাদ দি কোনো টিকিব নোৱাৰে। আৰু সেইকাৰণে ভূপেন বৰা আমাৰ দৰে এজন সাধাৰণ মানুহৰ পৰিয়ালৰ পৰা অহা মানুহ, তাতনো কেনেকৈ টিকিব? তেওঁৰ বাপেকটো মুখ্যমন্ত্ৰী নাছিল, তেওঁৰ বাপেকটো মন্ত্ৰী নাছিল, গতিকে তেওঁ টিকিব নোৱাৰাটো স্বাভাৱিক। আৰু এই কথাটো তেখেতে এতিয়া বুজি পাইছে, আমি 10 বছৰ আগত বুজিছিলোঁ, সিমানেই ডিফাৰেঞ্চ। 10 বছৰ আগত আমি বুজি পেলাই বুজি লৈছিলোঁ যে এই দলটোত তেনেকুৱা ধৰণৰ কথাই, হয় মিয়াৰ সমৰ্থক হ'ব লাগিব, নহ'লে বাপেকৰ নাম লৈ ককাকৰ নাম লৈ চলিব লাগিব। আমাৰতো সেইবিলাক নাম নাছিলে, গতিকে আমি তাৰ পৰা তেতিয়াই আঁতৰি আহিছিলোঁ। আৰু এতিয়া ভূপেন বৰা ডাঙৰীয়াই আঁতৰাই আহি এইটো কথা বুজাই দিলে যে হিন্দু মানুহ বা সনাতনী সংস্কৃতিক বিশ্বাস কৰা কোনো মানুহে কংগ্ৰেছ দলত থাকিব নোৱাৰে আৰু থকাটো উচিত নহয়। সেইকাৰণে ভূপেন বৰা বুলি নহয়, আৰু বহুত মানুহ আহিব, আহি থাকিব। কোন আহিব সেইটো আৰু নহালৈকে কোৱা উচিত নহয়, কিন্তু তাত যে থাকিব নোৱাৰে সেইটো সঁচা কথা। তাত থাকিবৰ কাৰণে মন্ত্ৰী মুখ্যমন্ত্ৰীৰ পুতেক হ'ব লাগিব বা মিয়া হ'ব লাগিব বা মিয়াৰ সমৰ্থক হ'ব লাগিব। এই তিনিটাৰ ভিতৰত যিবিলাক নহয় তেওঁলোকতো তাত থকা সম্ভৱ নহয়। মিয়াবিলাক মিয়া থাকিল, আৰু যিসকলৰ বাপেক মুখ্যমন্ত্ৰী আছিল, ককাক মুখ্যমন্ত্ৰী আছিল, বাপেক মন্ত্ৰী আছিল, তেনেকুৱা মানুহবিলাক থাকিব পাৰিব। কাৰণ তেওঁলোকেতো একদম চেণ্ট্ৰেলৰ পৰা মানে ব্লু ব্লাডটোৱে চিনি পায়, আমাৰ দৰে সাধাৰণ মানুহৰ পৰিয়ালৰ মানুহটো চিনিয়ে নাপায়, গতিকে তাত কেনেকৈ থাকিব? কিন্তু দেৱব্ৰত শইকীয়াৰ কথাটো, দেৱব্ৰত শইকীয়াৰো বাপেক মুখ্যমন্ত্ৰী আছিল, তো সেইকাৰণে তৎক্ষণাত তেওঁ ডিচিশ্যন ল'ব পৰা নাই, কিন্তু তেওঁ বহুত বেইজ্জত হৈছে, বহুত অসন্মান হৈছে তাত। মানে কথাটোতো তেনেকুৱাই হৈছে কথাটো। এতিয়া মই আৰু কোন থাকিব, মই এটা কথা জানো যে মিয়াৰ সমৰ্থক বা বাপেক মাক মুখ্যমন্ত্ৰী বা মন্ত্ৰী হ'ব লাগিব, তেনেকুৱা মানুহে থাকিব পাৰে। তাত বাহিৰে বাকী থাকিব পাৰে বুলি মই নাভাবোঁ। প্ৰথম কথাটো হ'ল যে তেওঁৰ পাকিস্তানৰ লগত এনেকুৱা লিংক থকা মানুহটো বিজেপিয়ে লোৱা বহুত কষ্টকৰ। কাৰণ আমি চব মানি ল'ব পাৰোঁ, পাকিস্তানক মানি ল'ব নোৱাৰোঁ। চব মানি ল'ব পাৰিম যে ঠিক আছে দলত থাকোঁতে কিবা বেলেগ কাম হৈছে, কিন্তু পাকিস্তানৰ লগত সম্পৰ্ক ৰখা, পাকিস্তানৰ চোৰাং চিয়াগিৰি কৰা মানুহটো আমি মানি ল'ব নোৱাৰিম, সেইটোতো আৰু অসম্ভৱ কথা এটা।